সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই বিলুপ্তি ঘটিল বঙাইগাঁও জিলাৰ দুটা বিধানসভা সমষ্টিৰ নাম। পূৰ্বৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধানসভা সমষ্টিৰ নাম বিলুপ্তি কৰি সৃষ্টি কৰা হ'ল অভয়াপুৰী আৰু সৃজনগ্ৰাম সমষ্টি। নৱগঠিত সৃজনগ্ৰাম সমষ্টিত অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ অধিকাংশ অঞ্চল। নিৰ্বাচনৰ প্ৰাক্ষণত নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ ৰাইজৰ আশা প্ৰত্যাশা কি আমাক এই সন্দৰ্ভত জনাব খাদেমুল হুছেইন। হয়, নিশ্চিতভাৱে সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচকাচ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে বঙাইগাঁও জিলাৰ তিনিটাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বিশেষকৈ অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ এই দুটা সমষ্টি বিভাজন কৰি নতুন সমষ্টি গঠন কৰা হ'ল। সেয়া হ'ল সৃজনগ্ৰাম সমষ্টি আৰু অভয়াপুৰী সমষ্টি। বিশেষকৈ অভয়াপুৰী সমষ্টি আৰু সৃজনগ্ৰাম সমষ্টিৰ ভিতৰত মই এই মুহূৰ্তত সৃজনগ্ৰাম সমষ্টিত আছোঁ। সৃজনগ্ৰাম সমষ্টিত প্ৰায় 2,27,000 ভোটাৰে এইবাৰ বিধানসভা নিৰ্বাচনত বিশেষকৈ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আৰু সৃজনগ্ৰাম যদি সমষ্টিটো মই এই মুহূৰ্তত উল্লেখ কৰোঁ তেন্তে দেখিবলৈ পোৱা গৈছে প্ৰায় 80% অধিক সংখ্যালঘু ভোটাৰ এইবাৰ সৃজনগ্ৰাম সমষ্টিত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মালেগড় বজাৰত, আৰু মালেগড় বজাৰত যিসকল লোকে এই মুহূৰ্তত বজাৰ কৰিবলৈ আহিছে সেই লোকসকলৰ মতামত জানিবৰ কাৰণে চেষ্টা কৰিম, বা বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত কি ধৰণে প্ৰস্তুতি লৈছে মই সেই বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ পৰা আপোনাক বজাৰ কৰা দেখা পাইছোঁ, আৰু বিশেষকৈ বজাৰৰ মাজতে নিৰ্বাচনৰ যিহেতু আহি পাইছে, নিৰ্বাচনৰ প্ৰেক্ষাপট কেনেকুৱা, বিশেষকৈ কেইটামান দিনহে বাকী মাজত কি ক'ব? আজি ইলেকশ্যনৰ প্ৰায় দুমাহ মানে আছে, বেছি দিন নাই। কিন্তু এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত বৰ্তমান যিটো চিটুৱেশ্যন, আচলতে মানুহ 100% কংগ্ৰেছমুখী হৈছে আৰু তেওঁলোকে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে। হিমন্ত বিশ্ব শৰ্মাই যিদৰে আমাৰ মাজত মিয়া মিয়া শব্দৰে আমাক যিদৰে গালি শপনি পাৰি যিদৰে আমাক মুছলমানক ধ্বংসৰ পথলৈ আগবাঢ়ি নিয়াৰ কাৰণে চেষ্টা কৰিছে, সেইটো বিফল কৰাৰ কাৰণে আমাৰ মানুহে অসমীয়া, হিন্দু, মুছলমান যিয়ে নহওক কিয় সকলো প্ৰকাৰৰ মানুহে মাৰ বান্ধি থিয় দিছে এইবাৰ কংগ্ৰেছক আমাৰ মাননীয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু অভয়াপুৰী সৃজনগ্ৰামত আমাৰ প্ৰায় 90%ই সংখ্যালঘু মানুহ। গতিকে তেওঁলোকে এতিয়া এটা প্ৰশ্ন মই আপোনাক সুধিছোঁ, বিশেষকৈ পূৰ্বৰ অভয়াপুৰী দক্ষিণ আৰু উত্তৰ এই সমষ্টি দুটা বিভাজন কৰি সৃজনগ্ৰাম আৰু অভয়াপুৰী সমষ্টি কৰিলে। আপুনি কৈছে কংগ্ৰেছৰ কথা, কিন্তু বিশেষকৈ ইয়াত বৰ্তমান দুজনকৈ বিধায়ক আপোনালোকৰ কংগ্ৰেছৰে। যদি আমি অভয়াপুৰী উত্তৰৰ কথা কওঁ তেতিয়া আব্দুল বাটেন খণ্ডকাৰ, আৰু দক্ষিণৰ যদি কথা কওঁ তেতিয়াহ'লে প্ৰদীপ চৰকাৰ। দুয়োজনটো একে কাম কৰা নাই সমষ্টিত এই মুহূৰ্তত সাধাৰণ ৰাইজে কৈ আছে। নহয়, বৰ্তমানে আচলতে দুজন অভয়াপুৰী দক্ষিণ সমষ্টিৰ আগৰ যিজন MLA তেওঁ দক্ষিণ সমষ্টিৰ হৈ আছে যদিও তেখেতে এতিয়াও আমাৰ ইয়াত ইতিমধ্যে স্কিম চলি আছে। তিনকুণীয়া ME স্কুল, জিটকিবাৰী LP স্কুলৰ বাউণ্ডাৰী, গতিকে আমাৰ কাম কাজ চলি আছে। আৰু 5টা বছৰত প্ৰদীপ চৰকাৰৰ মুখ নেদেখা বুলি বহুতে কৈছে। যদিও কৈছে, কিন্তু ইতিমধ্যে আমাৰ যিটো ৰাস্তা বেয়া আছিল মালেগড় 2য় খণ্ড, তাতো চেনগ্ৰেভেল প্ৰদীপ চৰকাৰেহে দিয়া, অইন কোনেও দিয়া নাই। কিন্তু আব্দুল বাটেন খণ্ডকাৰ এইটো ঠিক যে আমাৰ এতিয়া যিহেতু তেওঁ দিব নোৱাৰে, গতিকে আমাৰ এই সমষ্টিবিলাকত এতিয়ালৈকে কোনো ধৰণৰ কাম কাজ দিয়া নাই। নিশ্চিতভাৱে, আৰু বিশেষকৈ ইয়াত কেইবাজনৰ লোক আছে, মই সেই সাধাৰণ লোকসকলৰ সৈতে কথা মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ। নতুন সমষ্টি সৃজনগ্ৰাম সমষ্টি কি ক'ব? কি ক'ম আৰু, ভালেই, মোটামুটি একচাইটিয়া সমষ্টি পৰি গৈছে। সংখ্যালঘু একচেটিয়া পৰিছে। সংখ্যালঘু মোটামুটি আপোনাৰ ধৰক 90% সংখ্যালঘু এলেকা পৰি গৈছে। ইয়াত সংখ্যালঘুৰ প্ৰতিযোগিতা হৈ আছে। এতিয়া আমি দেখি আছোঁ কংগ্ৰেছৰ মাজতে প্ৰায় 7-8। মূল যুঁজখন কাৰ মাজত হ'ব? মূল যুঁজখন মোটামুটি যুঁজ নাহে, কংগ্ৰেছেই থাকিব। এতিয়া যদিও UDF-ৰ এটা সংগঠন আছিল, বৰ্তমান আজিৰ তাৰিখত UDF-ৰ কোনো সংগঠন নাই। আৰু আপোনাৰ AGP-ত ইয়াত নাইয়ে, মুখ্যমন্ত্ৰী এইটো মানে চিষ্টেম কৰি মানে ভাগ কৰিয়ে লৈছে, AGP সংগঠন নাই ইয়াতে। সেই হিচাপত মানে যুঁজ ধৰবা গ'লে। ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদেমুল হুছেইন।